হাই বন্ধুসকল, হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ সপোন ভাঙি গ'ল। মুখ্যমন্ত্ৰীয়ে নিজে ক'লে, নিজৰ মুখেৰে কৈ দিলে যে ছেকেণ্ড কাট অফ লিষ্ট আৰু অসম পুলিচৰ বা অসম আৰক্ষীৰ কাট অফ লিষ্ট নোলায়, কিন্তু শেষৰ ফালে এডভাৰটাইজমেণ্ট উলিয়াব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। কিন্তু এতিয়া ছেকেণ্ড যিখন কাট অফ লিষ্ট বিচাৰি আছিলে বহুত শিক্ষাৰ্থীয়ে বা হাজাৰ হাজাৰ ষ্টুডেণ্টছে বিচাৰি আছিলে, কিন্তু সেই ছেকেণ্ড কাট অফ লিষ্টখন উলিয়াই নিদিয়ে। মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে ক'লে যে ছেকেণ্ড কাট অফ লিষ্ট এতিয়া নোলায় আৰু শেষৰ ফালে বছৰটো শেষৰ ফালে এডভাৰটাইজমেণ্ট ওলাব আকৌ অসম আৰক্ষীৰ নতুনকৈ। সেইটো মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, কিন্তু ছেকেণ্ড কাট অফ লিষ্টখন নোলায়। ইমান চিঞৰ বাখৰ কৰি বা ইমান মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিও হাইকোৰ্টক কাষ চাপিও একো লাভ নহ'লে বন্ধুসকল, যিহেতু ছেকেণ্ড লিষ্টখন উলিয়াই নিদিওঁ বুলিয়ে ক'লে মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক, ভিডিঅ'টোত সকলোখিনি কথা গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে।